নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ আহিছো তোমালোকৰ লগত আজি মই চতুৰ্থ শ্ৰেণীৰ বিষয় গণিত আৰু পাঠ নম্বৰ 5 বৃত্ত বৃত্তৰ ওপৰত আমি আলোচনা কৰিম আজি আটাইলৈকে শুভেচ্ছা জনাই সকলোলৈকে বৰ্তমান আমাৰ ৰাজ্যত কৰোনা মহামাৰী সংক্ৰামক বেমাৰটো খুব বেছিকৈ বিয়পিছে গতিকে তোমালোকে খুব সাৱধানে থাকিবা ঘৰৰ পৰা নোলাবা মাস্ক পিন্ধি থাকিবা চাবোনেৰে সঘনে হাত ধুই থাকিবা আৰু 2 মিটাৰ দূৰত্ব বজাই ৰাখি তোমালোকে খেল ধেমালিবোৰ কৰিবা যাতে এনেকুৱা খেল ধেমালি কৰিবা যাতে অকলে খেলিব পাৰি অৰ্থাৎ ইজনে সিজনৰ লগত হাত ধৰা ধৰি কৰিব নালাগে তেনেকুৱা খেল বহুত আছে যিবোৰ অকলে খেলি কাৰোৰ লগত হাত ধৰা ধৰি নকৰাকৈ খেলবোৰ খেলিব পাৰি আৰু আনন্দ কৰিব পাৰি গতিকে তেনেকুৱা খেলবোৰ খেলিবা আজি আমি যিটো পাঠ আলোচনা কৰিম তাতো বহুত ধৰণৰ খেল আছে য'ত তোমালোকে অকলে খেলি আনন্দ লাভ কৰিব পাৰিবা লগতে এইখিনিও আশা ৰাখিছো তোমালোকে 5 জুনত যিডাল গছ ৰুইছিলা সেই গছডাল যত্ন কৰি পেলাই তোমালোকে চোৱা চিতা কৰি থাকিবা লগতে ঘৰত তোমালোকে জলকীয়া গছ বেঙেনা গছ ইত্যাদি যিমান পাৰা তোমালোকে ৰুবলৈ চেষ্টা কৰিবা নিজৰ খাদ্য নিজে উৎপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিবা সৰু সৰু টেমাত গছ পুলিবোৰ ৰুবা আৰু তেনেকৈ কৰিলে আমি নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিম অৰ্থাৎ নিজৰ খাদ্য নিজৰ উপাৰ্জন আমি নিজে সৃষ্টি কৰিব পাৰিব লাগে গতিকে তোমালোকে ঘৰত সকলো কামবিলাক নিজে কৰিবৰ বাবে চেষ্টা কৰিবা আৰু সেইটোৱে হ'ব আমাৰ আত্মনিৰ্ভৰশীল মুৰ্গী হাঁহ ইত্যাদি পালন কৰিবলৈ চেষ্টা কৰিবা গৰু ছাগলীবোৰ যত্ন কৰি ৰাখিবা আৰু এনেবোৰ কাৰ্যই আমাক সহায় কৰিব আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিম ঠিক আছে মই তোমালোকৰ পাঠটিৰ যোৱাৰ আগতে এতিয়া আগৰ দৰে এটি গানেৰে আৰম্ভ কৰিছো এয়া তোমালোকৰ পাঠ নম্বৰ 5 চতুৰ্থ শ্ৰেণীৰ বিষয় গণিত আৰু নিৰ্দিষ্ট পাঠ হ'ল বৃত্ত তাৰে এটি গান ৰচনা কৰিছো শুনাচোন আহা আমি আঁকিম ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম বৃত্তৰ আকৃতিবোৰ গাড়ীৰ চকা চাইকেলৰ চকা খাৰু ডলা চকৰি ঘূৰণীয়া গাড়ীৰ চকা চাইকেলৰ চকা খাৰু ডলা চকৰি ঘূৰণীয়া বেলি আৰু পূৰ্ণিমাৰ জোন সেইবোৰো দেখোন ঘূৰণীয়া বেলি আৰু পূৰ্ণিমাৰ জোন সেইবোৰো দেখোন ঘূৰণীয়া আহা আমি আঁকিম ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম বৃত্তৰ আকৃতিবোৰ চকুৰ মণি টকাৰ মুদ্ৰা জাপি কাহি চালনী ঘূৰণীয়া চকুৰ মণি টকাৰ মুদ্ৰা জাপি কাহি চালনী ঘূৰণীয়া ক্ৰিকেট খেলা পথাৰখনো সেইখনো দেখোন ঘূৰণীয়া ক্ৰিকেট খেলা পথাৰখনো সেইখনো দেখোন ঘূৰণীয়া আহা আমি আঁকিম ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম ঘূৰণীয়া আকৃতিবোৰ কেন্দ্ৰবিন্দু পৰিধি ব্যাসাৰ্ধ জিয়া কেন্দ্ৰবিন্দু পৰিধি ব্যাসাৰ্ধ জিয়া বন্ধ আকৃতি আঁকিলে তুমি বৃত্ত বুলি পাবা বন্ধ আকৃতি আঁকিলে তুমি বৃত্ত বুলি পাবা আহা আমি আঁকিম
ঘূৰণীয়া আকৃতিবোৰ আহা আমি আঁকিম বৃত্তৰ আকৃতিবোৰ কেন্দ্ৰবিন্দু পৰিধি ব্যাস ব্যাসাৰ্ধ জিয়া কেন্দ্ৰবিন্দু পৰিধি ব্যাস ব্যাসাৰ্ধ জিয়া বন্ধ ঘূৰণীয়া আঁকিলে তুমি বৃত্ত বুলি পাবা বন্ধ ঘূৰণীয়া আঁকিলে তুমি বৃত্ত বুলি পাবা থেংক ইউ আমি গানটোত কি পালো বৃত্ত এই ঘূৰণীয়া আকৃতিৰ বস্তুবোৰ আমি ঘূৰণীয়া বুলি কওঁ কোনোবাই গোল বুলি কয় কিন্তু ঘূৰণীয়া আৰু গোলৰ মাজত পাৰ্থক্য আছে পিছৰ পাঠত আলোচনা কৰিম কিন্তু আজি আমি বৃত্তৰ ওপৰত আলোচনা কৰিম ঠিক আছে তো চোৱা তোমালোকৰ পাঠটোত কি ধুনীয়া ধুনীয়া চিত্ৰ দিছে ঘূৰণীয়া বহুতে চকৰিত উঠিছা বোধহয় এই চকৰি এটা বৃত্ত আকৃতিৰ বস্তু জাপি বৃত্ত আকৃতিৰ বস্তু এয়া চকৰিয়া আকৌ আছে মেলাত গলে এইবোৰ আমি পাওঁ ইয়াৰ উপৰি আমাৰ পাকঘৰত বিভিন্ন ধৰণৰ ঘূৰণীয়া বস্তুবোৰ আমাৰ পাকঘৰত থাকে কি থাকে কাঁহী প্লেট আৰু কি থাকে বাটি আৰু কি থাকে আৰু কি থাকে চৰিয়া ডলা চালনী আজি গৈ তোমালোকে পাকঘৰত চাবা কিমান ঘূৰণীয়া আকৃতিৰ বস্তুবোৰ আছে ইয়াৰ উপৰিও আমি বাহিৰলৈ আহিলে কি দেখা পাওঁ বেলিটো ঘূৰণীয়া পূৰ্ণিমাৰ জোনটো ঘূৰণীয়া আমাৰ চকুৰ মণিটোও ঘূৰণীয়া এনেকৈ তোমালোকে বাহিৰত ওলাই আহি পেলাই চাবা আৰু আমাৰ চাৰিওফালে কিমান ধৰণৰ ঘূৰণীয়া আকৃতিৰ বস্তুবোৰ আছে তোমালোকে কোনবোৰ খেল খেলিলে ঘূৰণীয়া আঁচ দি পেলাই খেল খেলা গতিকে সেইটো এটা বৃত্ত হৈ যায় বৃত্তটো কি হ'ব লাগিব আঁকিলে সদায় বন্ধ হৈ যাব লাগিব বন্ধ হলেহে এইটোক বৃত্ত বুলি কয় কি বুলি কয় বৃত্ত এইটো ঘূৰণীয়া এটা বস্তু কিন্তু এইটোক আমি বৃত্ত বুলি ক'ব নোৱাৰো বা এনেকে থৈ দিছো এইটো বৃত্ত নহয় কাৰণ এইটো বন্ধ হোৱা নাই সেইকাৰণে ইয়াক বৃত্ত বুলি কোৱা নহয় তো আমাৰ কাঁহী বাতি এইবোৰ থাকে ঘূৰণীয়া কিন্তু বৃত্ত বুলি কওঁতে এই যিডাল এখন ঢাকনি ইয়াতো এখন তল আছে তলফালে এখন তল আছে আৰু এইফালে এখন সমান্তল এখন আৰু এই এখন সমান্তল আৰু এইখন হল বেকা তল এনেকে পঠিয়াই দিলে ই গৈ থাকিব এইখন হল বেকা তল কিন্তু ইয়াৰে বৃত্ত কোনখিনি হ'ব বৃত্ত হ'ব এই কাষখিনি হল বৃত্ত বন্ধ আকৃতিৰ এই কাষখিনি বৃত্ত ইয়াতে চোৱা তোমালোকক এডাল পাইপ এনেকে ঘূৰাই দিলো এইটো বৃত্ত হলনে এইটো বৃত্ত নহয় বন্ধ হোৱা নাই খোলা আছে এইটো বৃত্ত হলনে নহয় এইটো খোলা আছে বৃত্ত হ'ব লাগিলে কি হ'ব লাগিব এইটো বন্ধ হ'ব লাগিব মই তোমালোকে এনেকে বনাবা পাইপ বিলাক থাকে তোমালোকে এইবোৰ এটা ঠোঙাত জমা কৰিবা পেলনীয়া বস্তুবোৰ বনাই কেনে এনেকে বস্তুবোৰ তৈয়াৰ কৰিবা এইটো এটা বৃত্ত হৈ গ'ল পেলনীয়া এডাল পাইপ আছিলে তাক মই ইয়াত বৃত্ত বনাই দিলো এনেকে আকৌ সৰু বৃত্ত বনাবা আৰু সৰু বৃত্ত বনাবা আৰু সেই বৃত্তবিলাকেৰে তোমালোকে চোতালত বহি খেলিবা চাৰিওফালে বৃত্তবোৰ লগাই দিবা দিলে কেনেকুৱা ডিজাইন হয় তোমালোকে মন কৰিবা ইয়াৰ পিছত চোৱা আমি তৃতীয় শ্ৰেণীত কিছুমান আকৃতি শিকি আহিছো
এইটো এটা চাৰিকোণীয়া, এইটোৰ নাম হ'ল চাৰিওফালে একে সমান, গতিকে ইয়াক কোৱা হয় এইটো চাৰিকোণীয়া, কিন্তু ইয়াৰ নাম হ'ল বৰ্গ। এইটো তিনিকোণীয়া, ইয়াৰ নাম আমি কি দিওঁ? তিনিকোণীয়া। ইয়াত পিছলৈকে তোমালোকে নাম পাবা, এইটো ত্ৰিভুজ। এতিয়া তোমালোকে ত্ৰিভুজ পাবা, তলৰ শ্ৰেণীত ইয়াক তিনিকোণীয়া বুলি কয়। আকৌ এইটো এটা চাৰিকোণীয়া, এইটো এটা চাৰিকোণীয়া, এই নীলাটো ইয়াৰ নাম হ'ল আয়ত দিছে, কাৰণ এইটো এটা চাৰিকোণীয়া, এইটো এটা চাৰিকোণীয়া, দুইটাৰ মাজত পাৰ্থক্য আছে। এটাৰ নাম বৰ্গ, এটা আকৃতিৰ নাম আয়ত। ঠিক তেনেকৈ এইটো আমি এতিয়া আলোচনা কৰিছো, এইটো ঘূৰণীয়াটোৰ নাম কি? বৃত্ত। চাৰিওফালে ই বন্ধ হৈছে, বৃত্ত। আৰু বৃত্তৰ এইটো আধা, ইয়াৰ নাম হ'ল অৰ্ধবৃত্ত। এইটোৰ নাম কি? অৰ্ধবৃত্ত। এনেকুৱা বিভিন্ন ধৰণৰ আকাৰ আকৃতিবিলাক তোমালোকে মন কৰিবা আৰু সেইবোৰ যোগাৰ কৰি ৰাখিবা। তাৰ পৰা আমি বিভিন্ন ধৰণৰ চৰাই, গছ ইত্যাদি তৈয়াৰ কৰিব পাৰো। বহুত চানেকি তৈয়াৰ কৰিব পাৰো, ডিজাইনবিলাক তৈয়াৰ কৰিব পাৰি এই আকৃতিবোৰ জানিলেহে। এতিয়া এইবোৰ চোৱা, আমাৰ পাকঘৰত থকা বিভিন্ন ধৰণৰ আকৃতি, ডলা, চালনী, কাঁহী, এইখন ডলা, এইখন চালনী, চালনীও ঘূৰণীয়া, ডলাও ঘূৰণীয়া, এইবিলাক খাৰু, প্লেট, ইয়াতে এটা গাড়ীৰ চকা আছে, এইখন কাঁহী, এইটো এটা প্লাষ্টিকৰ বাল্টিঙৰ এটা ঘূৰণীয়া আকৃতি, ই এটা বৃত্ত। আৰু এনেকুৱা বস্তুবিলাক পালে তোমালোকে ৰাখি থবা। এইবোৰ কেৰামৰ গুটি, কেৰাম খেলা গুটি, এইবোৰ কেৰামৰ গুটি। গতিকে এইবোৰ বৃত্ত আকৃতিৰ থাকে, কিন্তু ইয়াৰ তল তিনিখন থাকে। আমি বৃত্ত শিকিলে কি কৰিম? ডলাৰ খালি ওপৰৰ কাষখিনি বা প্লেটৰ ওপৰৰ কাষখিনিৰ কথাহে আমি আলোচনা কৰিম। চাইকেলৰ চকা ঘূৰণীয়া, তাতো বৃত্ত সোমাই আছে। এতিয়া চোৱা, ইয়াৰ পিছত চোৱা, এই ঘূৰণীয়া বস্তুবোৰ যেতিয়া তুমি কাটিবলৈ শিকিবা, বনাবলৈ শিকিবা, ইয়াতে কিছুমান তোমালোকে খেল খেলিব পাৰিবা, অকলে অকলে খেলিব পাৰিবা, য'ত তোমাৰ কৰোনা ভাইৰাছৰ কোনো ভয় নাথাকে। প্ৰত্যেকে খেলটো খেলি আনন্দ পাবা। এই এটা চকৰি বনাইছো প্লাষ্টিকৰ ঢাকনি মাজেৰে ফুটা কৰি পেলাই, ঠিক সোঁমাজত এটা ফুটা কৰি সোমাই দিছো, চকৰি হৈছে, তোমালোকে খেলি থাকিবা। ঠিক তেনেকৈ এতিয়া লিচু ওলাইছে, লিচু গুটিৰে তোমালোকে তৈয়াৰ কৰিবা। এইটো কাগজেৰে তৈয়াৰ কৰিব পাৰি, ঘূৰণীয়া কাগজ কাটি পেলাই এনেকে চকৰি বনাব পাৰি, আৰু এইবোৰ খেল খেলি থাকিব পাৰে। তোমালোকৰ হাতৰ আঙুলিবোৰৰ শক্তি বাঢ়িব। আৰু লিচু গুটি যদি ভালকৈ ঘূৰা নাই, তেতিয়াহ'লে তোমাৰ ক'ৰবাত ভুল হৈছে। এই লাঠিডাল দিওঁতে ভুল হ'লে ই ভালকৈ নুঘূৰে। গতিকে এনেকুৱা খেলবোৰ তোমালোকে বৃত্ত আকৃতিৰ সহায়ত তৈয়াৰ কৰি খেলিবৰ বাবে চেষ্টা কৰিবা। ঘৰতে অকলশৰীয়াকৈ খেলবোৰ খেলি আনন্দ লাভ কৰিব পাৰো। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ 56 আৰু 57 পৃষ্ঠাত আছে বৃত্তৰ ওপৰত। চোৱাচোন, ইয়াতে কিছুমান চিত্ৰ দিয়া হৈছে, চিত্ৰটো চোৱা। ইয়াৰে ভিতৰত কোনটো বৃত্ত আমি বুলি কম? এইটো বৃত্ত নহয়, এইটো বৃত্ত হয়নে? ইও বন্ধ হোৱা নাই, এইটো চিত্ৰটো, এইটো বৃত্ত নহয়। আৰু তলৰকেইটা বৃত্ত হয়নে? তলৰকেইটা বৃত্ত হয়। কিন্তু ইয়াতে চোৱা, মই ফুট চিন দিছো, এই ফুট চিনবোৰ
ক'ত আছে মাজত আছে কিন্তু এইটো বৃত্তৰ ফুটচিন ক'ত আছে সু মাজত আছে সু মাজত পাৰ্থক্যটো চোৱা এইটো বৃত্ত এইটো কেন্দ্ৰ ইয়াক কেন্দ্ৰ বুলি কয় এই বিন্দুটোক কোৱা হয় বৃত্তৰ কেন্দ্ৰ বিন্দুটোক কি কোৱা হয় কেন্দ্ৰবিন্দু এই কেন্দ্ৰবিন্দুটো ক'ত থাকে সুমাজত বৃত্তৰ সুমাজত কোন থাকে কেন্দ্ৰবিন্দু বৃত্তৰ সুমাজত কোন থাকে কেন্দ্ৰবিন্দু বৃত্তৰ সুমাজত কিন্তু বৃত্তৰ মাজত কিন্তু এইবোৰ বিন্দু আছে এটো কিন্তু মাজত আছে ক'ত আছে মাজত গোটেইবোৰে আছে ঠিকই আছে কিন্তু কেন্দ্ৰবিন্দু ইয়াত নাই কেন্দ্ৰবিন্দু নাই গতিকে আমি লিখতে কি লিখে বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰ সুমাজত থাকে বৃত্তটোৰ কেন্দ্ৰ ক'ত থাকে সুমাজত থাকে বৃত্তৰ কেন্দ্ৰৰ পৰা সমান সমান দূৰৰ বেকা আজডালক বেকা ঘূৰণীয়া আজডালক আৰু বন্ধ আজডালক কি বুলি কয় বৃত্ত বুলি কয় কেন্দ্ৰৰ পৰা সমান সমান দূৰত থকা বন্ধ আকৃতিৰ বেকা আজডালক বৃত্ত বোলে এইটো কেন্দ্ৰৰ পৰা সমান সমান দূৰত থকা ঘূৰণীয়া বেকা আজডালক বৃত্ত বুলি কোৱা হয় এইটোকে বৃত্ত বুলি কয় কেন্দ্ৰৰ পৰা সমান সমান দূৰত কেন্দ্ৰবিন্দু ক'ত থাকে সুমাজত থাকে আৰু বন্ধ আকৃতিৰ ঘূৰণীয়া বস্তুবোৰক বৃত্ত বুলি কোৱা হয় ঠিক আছে তোমালোকৰ সজুলি থাকে কিতাপত দিছে বা তোমালোকৰ থাকে কম্পাস থাকে কাঠ পেন্সিল থাকে স্কেল থাকে এইবোৰ আমাৰ প্ৰয়োজন যদি আমি চিত্ৰ আঁকিব লগা হয় তেতিয়াহলে আমাক কম্পাসডাল লাগিব স্কেল পাত লাগিব আৰু কাঠ পেন্সিল আৰু ৰবৰডাল লাগিব কম্পাসৰ সহায়ত আমি ঘূৰণীয়া চিত্ৰবোৰ আঁকিব পাৰো আৰু এইটো একেদিনে নোৱাৰি কম্পাসডাল ঘূৰাই প্ৰেক্টিছ কৰি থাকিব তেতিয়াহে তোমাৰ বৃত্তবোৰ সুন্দৰ হ'ব কিন্তু যিসকলৰ কম্পাস নাই তো আমি সেইসকলেও বৃত্ত আঁকিব পাৰিব তুমি পথাৰৰ মাজত গৈও বৃত্ত আঁকিব পাৰিবা কাঠ পেন্সিল স্কেল নোহোৱাকৈও বৃত্ত আঁকিব পাৰিবা খাৰুৰে আমি যদি খাৰু আছে খাৰুৰে আমি আমাৰ কম্পাস নাই আমি খাৰু বা এই ঢাকনি লৈছো ইয়াৰে আমি বৃত্ত আঁকিছো চাৰিওফালে ঘূৰাই দিছো এইটো বৃত্ত হৈছে মোৰ ইয়াতে ঠিকই হৈছে বৃত্তটো কিন্তু স্ক্ৰীনত অকমান সলনি হৈ গৈছে ঠিক আছে এইটো বৃত্ত হল কিন্তু এতিয়া কেন্দ্ৰবিন্দু নাই এইটো কেন্দ্ৰবিন্দুটো এতিয়া মই কেনেকৈ আনিম মোৰটো কম্পাস নাই গতিকে আমি কেন্দ্ৰবিন্দু আনিব পাৰিম তাৰ কাৰণে কি বুদ্ধি লাগিব সু মাজেৰে আমি আঁচ এডাল টানি দিলো হল না এইটো অৰ্ধবৃত্ত হৈ গল এতিয়া আকৌ এডাল টানিলো যোগ চিন বনাই দিলো এই দুডাল আছে যেতিয়া কটাকটি কৰিলে এইখিনিত কেন্দ্ৰবিন্দু হৈ গল এইখিনি তোমালোকে ৰবৰেৰে মুছি দিলে মোৰ ইয়াত মুছা নাযায় ৰবৰেৰে এইবিলাক মুছি দিলে ইয়াতে এটা বিন্দু ওলাব দুডাল আছে যেতিয়া এনেকৈ কটাকটি কৰিব ইয়াতে মাজত কি হৈ যায় এটা বিন্দু হৈ যায় এইয়া চোৱা তোমাৰ কম্পাস নাছিল কিন্তু খাৰুৰেৰেও আমি কেন্দ্ৰবিন্দু তৈয়াৰ কৰিব পাৰো ই সুমাজত হৈ গল যোগ চিন এডাল ব্যৱহাৰ কৰিলে দুইফালে সমান গতিকে তেনেকৈ তুমি বুদ্ধি কৰি স্কেল নোহোৱাকৈও বৃত্তৰ কেন্দ্ৰবিন্দু দেখুৱাব পাৰিবা ঠিক আছে গতিকে এনেকৈ তোমালোকে বহিত
প্ৰেক্টিছ কৰিবা যিকোনো ঘূৰণীয়া বস্তু খাৰুৱেই হওক সৰু প্লেটেই হওক মোৰ ইয়াতে এনেকুৱা প্লাষ্টিকৰ খেলনা বাতিৰ কাঁহী আছে তেনেকে তৈয়াৰ কৰিম তো তোমালোকে বিভিন্ন ধৰণৰ বৃত্ত আঁকি পেলাই কাগজেৰে হওক বা গছৰ পাতেৰে হওক বা লিচুৰ গুটিৰে হওক এনেকুৱা ধৰণৰ খেলবোৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিবা তোমালোকে বহুত কথা শিকিব পাৰিবা আমাৰ কুঁৱা খান্দিলে কুঁৱাটো ঘূৰণীয়া হয় কিন্তু কুঁৱাটোৰ ভিতৰত যদি এটা শিল পেলাই দিওঁ বা পুখুৰীত পানীবোৰ সমান হৈ থাকে যেতিয়া তুমি এটা শিল দলিয়াই দিবা তেতিয়া কি দেখা পাবা তেতিয়া তোমালোকে তেতিয়া এনেকুৱা কিছুমান বহুত বৃত্ত দেখিবলৈ পাবা ঢৌবোৰ খেলি খেলি মাজত আমি এইটো শিলটো পেলাই দিলো দলিয়াই দিলো পুখুৰীত দিয়াৰ লগে লগে ঢৌটো খেলি খেলি এনেকুৱা সৰু বৃত্তবোৰ লাহে লাহে ডাঙৰ হৈ পাৰলৈকে গৈ থাকে বা কুঁৱাটো এনেকে শিল এটা মাজত পেলাই দিলে কি হৈ যায় এইটো বৃত্ত সৰু সৰু বৃত্ত বহুত বৃত্ত হয় ইয়াতে কেইবাটাও বৃত্ত আছে এটা বৃত্ত দুটা বৃত্ত তিনিটা বৃত্ত চাৰিটা বৃত্ত পাঁচটা বৃত্ত কিন্তু ইয়াৰে কেন্দ্ৰ কেইটা কেন্দ্ৰ কিন্তু এটাই কেন্দ্ৰ কেইটা কেন্দ্ৰ এটা কিন্তু বৃত্ত বহুত হয় না কেন্দ্ৰ কিন্তু এটা বৃত্ত বহুত সৰু সৰু ডাঙৰ তাতকৈ আকৌ ডাঙৰ হৈ গৈছে এইটো আমি ক'ত দেখিবলৈ পাম আমি য'ত পানীবোৰ লৰচৰ নহয় কুঁৱা বা পুখুৰীত আৰু তেনেকে আমি শিল দলিয়াই কিনে আমাৰ খুব ভাল লাগে কি ধুনীয়া বৃত্তবোৰ দেখিবলৈ পোৱা যায় পিছলৈকে এই বৃত্তটোৰ নাম কি তোমালোকে ক্লাছ 6ত গ'লে পাবা তো এনেকুৱা বৃত্ত আৰু এনেকুৱা ক'ত দেখিবলৈ পাওঁ আমি এনেকুৱা বৃত্ত আমি যেতিয়া ষ্টেডিয়ামত ডাঙৰ ডাঙৰ ষ্টেডিয়ামত খেল ধেমালিবিলাক হয় দৌৰ প্ৰতিযোগিতা পাতে দৌৰ প্ৰতিযোগিতা কি প্ৰতিযোগিতা পাতে দৌৰ প্ৰতিযোগিতা তোমালোকে টিভিত চালে দেখা পাবা দৌৰ প্ৰতিযোগিতাত এনেকৈ ঘূৰণীয়া ফিল্ডত দৌৰিবলৈ দিয়ে কিন্তু প্ৰত্যেকজনে বেলেগ বেলেগ স্থানত থিয় হৈ থাকে ইয়াতে এজন থিয় হৈ থাকিব ইয়াতে এজন থিয় হৈ থাকিব ইয়াতে এজন কাৰণ কিয় এই প্ৰথমজনৰ বৃত্তটো ডাঙৰ আৰু এইটো সৰু গতিকে এওঁলোকৰ যিখিনি দৌৰিব পৰিসীমা বুলি কয় যিখিনি দৌৰিব এওঁলোকৰ কম হ'ব এওঁৰ বেছি হ'ব গতিকে সেইকাৰণে তেওঁক 10 মিটাৰ মান আগত দি দিয়া হয় আকৌ এইজন 10 মিটাৰ পিছত থাকিব এইজন 10 মিটাৰ পিছত তেনেকে ঘূৰণীয়া খেলপথাৰতো দৌৰ প্ৰতিযোগিতা পাতিব পাৰি কিন্তু আমি যিবোৰ খেল খেলো বাৰ্ষিক খেল ধেমালি হয় আমাক এনেকুৱা দীঘল খেলপথাৰত আমাক দৌৰিবলৈ দিয়া হয় না কিন্তু ঘূৰণীয়া বৃত্তৰ মাজতো দৌৰ প্ৰতিযোগিতা পাতিব পাৰি তাৰ কাৰণে এইবিলাকক ট্ৰেক বুলি কোৱা হয় এটা এটা ট্ৰেকত এজন এজন প্লেয়াৰ থাকে গতিকে ইয়াৰে বিষয়ে আমি পিছলৈকে পাম কেনেকৈ এইবোৰ জোখমাখবিলাক লোৱা হয় তাৰ কাৰণে আমি চেণ্টিমিটাৰ অংক শিকিছিলো চেণ্টিমিটাৰৰ অংক তোমালোকে ভালকৈ জানিব লাগিব মিটাৰ কাক বোলে চেণ্টিমিটাৰ কাক বোলে তেতিয়া আমি এইবোৰ শুদ্ধ কৰি শিকিব পাৰিম এতিয়া চোৱা মই কিছুমান চানেকি তোমালোকৰ তেনেকুৱা বহু ধৰণৰ ফুল গছ থাকে গছৰ পাত থাকে এনেকুৱা বৃত্তৰ সহায়তে এইমাত্ৰ আমি যিটো চালো এই একে বহুতকেইটা বৃত্ত আছে ইয়াত কৰবী ফুলৰ দ্বাৰা এই বৃত্তবিলাক তৈয়াৰ কৰা হৈছে তো প্ৰথম লাইনত কিমানটা ফুল আছে দ্বিতীয় লাইনটোত কিমানটা কৰবী ফুল আছে তৃতীয় লাইনত কিমানটা আৰু শেষত কিমানটা আছে হিচাপ কৰিবা সম্পূৰ্ণ কৰিবৰ কাৰণে তোমাক কিমান কৰবী ফুল লগা হ'ল এই বৃত্তটা কৰিবলৈ যেতিয়া স্বাধীনতা দিৱস গণৰাজ্য দিৱস পাতে বা স্কুলত কিবা পাতিলে এনেকা ফুলেৰে তোমালোকে চানেকিবোৰ তৈয়াৰ কৰিবা আৰু ফুলবোৰ তেতিয়া তাৰ সৌন্দৰ্যটো আমি দেখিবলৈ পাওঁ আকৌ চোৱা
এই কৰবী ফুলৰে গোটেইখিনি চানেকি তৈয়াৰ কৰা হৈছে। তুমি সেই বৃত্তৰ ধাৰণটো জানিলে তেনেকুৱা বেলেগ ধৰণৰ ৰঙৰ ফুলবিলাক দিব পাৰা। এনেকৈ ঘৰত তোমালোকে সজাই থবা। ফুলবোৰ সাৰি পেলাই এনেই পেলাই নিদিবা। ইমান ধুনীয়া ফুল, এনেকৈ চানেকি তৈয়াৰ কৰিবা, বহুত অংক শিকিব পাৰিবা। যিয়ে এইবোৰ কৈ থাকে তেওঁ গম পাব যে কিমানখিনি ইয়াত অংক সোমাই আছে। অংক যিসকলে অংক ভাল পায় তেওঁলোকে কাম কৰে। কাম কৰা মানুহে অংক শিকিব পাৰে। অংক শিকিলে কাম কৰিবই লাগিব, তেতিয়াহে গোটেইখিনি বস্তু বুজিব পাৰিবা। নিজে আঁকিব লাগিব, তৈয়াৰ কৰিব লাগিব। আৰু অংক যিয়ে গণিত কৰি ভাল পায় সি বিজ্ঞান ভাল পাব, বিজ্ঞানত আগবাঢ়ি যাব। আৰু বিজ্ঞানত যিয়ে আগবাঢ়ি যাব সি প্ৰযুক্তিবিদ্যা, তাৰমানে বিভিন্ন ধৰণৰ বস্তুবিলাক তৈয়াৰ কৰিব পাৰিব। গতিকে আমাৰ সকলোবোৰ মোবাইল হওক, টিভি হওক, এইবোৰ গণিত জানিলেহে আমি এই বস্তুবিলাক তৈয়াৰ কৰিব পাৰিম। তোমালোকেও এইবোৰ কাম কৰিলে এদিনাখন তোমালোকে বৈজ্ঞানিক হ'ব পাৰিবা, প্ৰযুক্তিবিদ্যাত আগবাঢ়ি যাব পাৰিবা। গতিকে জোখ মাখ এইবোৰ আমি শুদ্ধকৈ শিকিব লাগিব। এনেকৈ চানেকি তৈয়াৰ কৰিবা তোমালোকে। এতিয়া আহোঁ, এই বৃত্ত যে আমি শিকিলো, এতিয়া বৃত্তৰে আৰু আমি কিমান বস্তু তৈয়াৰ কৰিব পাৰোঁ চাওঁ। এইবোৰ বৃত্তৰ অংগ, এইটো এটা বৃত্ত, কিন্তু ইয়াতে কেন্দ্ৰটো, ইয়াত কেন্দ্ৰটো নাই। ইয়াত কেন্দ্ৰটো দিয়া হ'ল। কেনেকৈ আহিলে কেন্দ্ৰটো? এই যোগ চিন দিয়াৰ পিছত ইয়াত কেন্দ্ৰটো ওলাই যায়। ইয়াতে কেন্দ্ৰবিন্দু হ'ল। তাৰপিছত এইখিনি আমি ব্যাসাৰ্ধ কথা অহাকালি আমি শিকিম। আজি এইখিনিলৈকে নাযাওঁ। পিছত আমি অহাকালি আকৌ আছে, তেতিয়া শিকিম। বৃত্তৰ কি কি অংগ থাকে, অংগবোৰ আমি জানিবলৈ চেষ্টা কৰিম। এতিয়া আমি যে বন্ধ আকৃতি হ'লেহে বৃত্ত হ'ব। ঘূৰণীয়া আকৃতিবোৰ বন্ধ হ'ব লাগিব, তেতিয়া বৃত্ত। আকৌ বৃত্তৰ মাজত কি থাকে? কেন্দ্ৰ এটা থাকে। কেন্দ্ৰটো বৃত্তৰ ক'ত থাকে? কেন্দ্ৰবিন্দুটো বৃত্তৰ সোঁমাজত থাকে। চোৱা, কেইটামান চিত্ৰ দিছো তোমালোকক। ইয়াতে তেওঁলোকে চকৰি তৈয়াৰ কৰিছে। ইয়াতে কাৰ চকৰিটো শুদ্ধ হৈছে? কোনটো চকৰি তোমাৰ ঘূৰিব? গতিকে চোৱা, এইটো চকৰিৰ লাঠিডাল ক'ত আছে? কেন্দ্ৰৰ পৰা আঁতৰত আছে। এইটো ৰঙা চকৰিটো কেন্দ্ৰৰ পৰা আঁতৰত আছে। নীলা চকৰিটো কেন্দ্ৰৰ পৰা আঁতৰত আছে, মাজতে আছে, কিন্তু সোঁমাজত নাই। সোঁমাজত কোন আছে? এইটো সোঁমাজত আছে। গতিকে এইটো চিত্ৰ শুদ্ধ। ইয়াকেহে বৃত্ত বুলি আমি ক'ম, কেন্দ্ৰৰ পৰা সমান সমান দূৰত। গতিকে সোঁমাজত থাকিব লাগিব, তেতিয়াহে আমি এই বস্তুখিনি তৈয়াৰ কৰিব পাৰিম। চকৰি হওক, অন্যান্য বস্তু তৈয়াৰ কৰিব পাৰিম। গতিকে এনেকৈ চিত্ৰবোৰ তোমালোকে আঁকিবা। আৰু চাওঁ আমি ডিজাইন কিছুমান চকৰি। এইটো এটা চোৱা, এয়া বৃত্তৰ সহায়ত কি কৰিছে? এটা বৃত্তৰ ভিতৰত, এইটো এটা ডাঙৰ বৃত্ত, ইয়াতে কেন্দ্ৰ আছিলে। এই বৃত্তৰ ভিতৰত আৰু দুটা সৰু বৃত্ত আঁকিছো, তোমালোকে আঁকা। তাৰ পৰা কি চানেকি হৈ যায় তোমালোকে মন কৰা। তুমি চশমা বনাব পাৰা, মানুহৰ মুখ তৈয়াৰ কৰিব পাৰা। আকৌ এইটো বৃত্ত চোৱা, ইয়াতো দুটা বৃত্ত সোমাই আছে। এই দুটা বৃত্ত যে ইয়াতে, এই দুটা বৃত্ত সোমাই আছে। দুটা বৃত্ত ইয়াত সোমাই আছে। তো ইয়াৰ পৰা যদি আমি এইখিনি কাটি পেলাই কেঁচিৰে কাটি উলিয়াবা, এইটো ওলালে ইয়াতে এইটো সমান সমান আছে। আমাৰ বৃত্তত এইটো যেনেকে অৰ্ধবৃত্ত, ইফালে আধা, আধা, এইফালে আধা, সমান সমান। এইটো বৃত্তটো আধা আধা আছে, আধা আধা আছে।
এয়া চোৱা মই এইটো কমা চিহ্নৰ নিচিনা হৈ গৈছে ইয়াতে যদি সোমাই দিওঁ এইটো বৃত্ত হৈ যাব দুইফালে সমান আধা আধা আছে গতিকে এইটো কাটি তোমালোকে চানেকিটো তৈয়াৰ কৰিবা কাগজেৰে তৈয়াৰ কৰিবা এনেকৈ এইটো বৃত্ত হৈ গ'ল আকৌ এনেকে দি চোৱা কি ডিজাইন হ'ব আকৌ এনেকে দি চোৱা এইটো এটা ওলট পালটকৈ দিয়া এইটো এটা কি ডিজাইন হ'ব এইটো হৈ গ'ল মহৰ শিং এইটো এটা চানেকি তৈয়াৰ হৈ গ'ল তো এনেকৈ তোমালোকে ঘূৰাই ঘূৰাই চাই থাকিবা এইটো এনেকে দিলে কি ডিজাইন চানেকি হ'ব ইয়াতে কিন্তু অৰ্ধবৃত্ত এইটো আধা আধা আছে গতিকে এনেকে তোমালোকে চানেকিটো দিব পাৰা এইটো এটা অৰ্ধবৃত্ত এইটো এটা অৰ্ধবৃত্ত এনেকে কাগজেৰে চানেকিবোৰ তৈয়াৰ কৰিবা আৰু চাওঁ কিবা আছে নেকি আমি এইটো এটা ডিজাইন যেটো আছিল দুটা বৃত্ত সোমাই আছে তেনেকে আঁকিবা এইটো আঁকিবা মই আৰু এটা দেখাইছো এইটো চোৱা বৃত্তৰ ভিতৰত দুটা ত্ৰিভুজ আঁকি দিয়া হৈছে বৃত্তটোৰ ভিতৰত দুটা ত্ৰিভুজ দুটা সমবাহু ত্ৰিভুজ উলট পালট কৰি আছে এইটো এটা চানেকি সমবাহু ত্ৰিভুজ তোমালোকে বিভিন্ন ধৰণৰ চানেকিবোৰ তৈয়াৰ কৰিবা মই আকৌ দেখাই দিছো তোমালোকক আৰু কিছুমান চানেকি তৈয়াৰ কৰিবা এয়া বৃত্ত মাজত এটা বৃত্ত আছে আৰু বৃত্তটোৰ চাৰিওফালে আকৌ 6টা বৃত্ত আঁকিছো হৈ গ'ল 7টা বৃত্ত খাৰুৰে আঁকিবা এয়া চোৱা 1 2 3 1 2 3 1 2 3 ঠিক তেনেকে তোমালোকে অসমীয়া শব্দ হেনেকে তৈয়াৰ কৰিব পাৰা জ ল জ জলজ 1 2 3 আৰু এইফালে কি দিবা ম ল ম মলম এনেকে বৃত্তৰ সহায়তে তোমালোকে কিছুমান খেল খেলিব পাৰিবা এনেকে চানেকি হ'ব আৰু খেলৰো কিছুমান বানানৰ খেল খেলিব পাৰিবা সংখ্যাৰ খেল খেলিব পাৰিবা এইফালৰ পৰা যদি যাওঁ 100 2 3 23 আকৌ তলফালৰ পৰা আহিলে কিমান হ'ব 300 2 1 21 তেনেকে সংখ্যাৰ খেলবিলাক খেলিব পাৰিবা আৰু এটা চানেকি দিছো চোৱা এইটো আমি অশোক চক্ৰ জানোৱে অশোক চক্ৰত 24ডাল দণ্ড থাকে এই দণ্ডবোৰ তোমালোকে আঁকিবা সমান প্ৰথমতে 4ডাল দিবা কেনেকে আঁকিবা তলৰ চানেকিটো চোৱা কাণফুলি আঁকিছো ছোৱালীবিলাকে এনেকুৱা ধৰণৰ বৃত্তৰ সহায়ত কাণফুলি তৈয়াৰ কৰে এই কাণফুলিবোৰ তোমালোকে এনেকে ডিজাইন কৰি অঁকা হয় আৰু লাহে লাহে তোমালোকে বহুত চানেকি তৈয়াৰ কৰিব পাৰা এইটো কাণফুলি হৈ গৈছে ঠিক তেনেকে মোক কাঁচি জোন লাগে কাঁচি জোন আঁকিব লগা হলে কি কৰিম কাঁচি জোন আঁকিব লগা হলে এনেকুৱা কিছুমান বৃত্ত তৈয়াৰ কৰিব লাগিব ইয়াৰে কেন্দ্ৰবিলাক সলনি হৈ আছে কিন্তু এটা কেন্দ্ৰ নহয় ইয়াতে কেন্দ্ৰবিলাক বেলেগ বেলেগ হৈ আছে এইটো গৈ পেলাই ৰং কৰিছে চোৱা কাঁচি জোনটো ওলাই গৈছে দেখিছানে এটা ডাঙৰ বৃত্ত সৰু বৃত্ত এইটো চানেকিটো আঁকিবা তোমালোকে এনেকে বহুত ডিজাইন কাঁচি জোন লাগিলে কাঁচি জোনটো তোমালোকে পাই যাবা এতিয়া চোৱা এইটো বৃত্ত এইটো কেন্দ্ৰটো ক'ত আছিল ইয়াৰ পৰা আঁকিছিলো আৰু এটা কেন্দ্ৰ ইয়াতে দিলো ইয়াৰ পৰা আঁকিলে কি হ'ব
এনেকুৱা কম্পাছ লগা হয়, বা মই এটা সঁজুলি দেখাম অহাকালি, সেইটোৰে কৰিব পাৰিবা, কিন্তু ইয়াৰ পৰা ওপৰলৈকে নাযায়। এইটো এনেকৈ ইয়াতে কাঁচি যোনটো ওলাই যাব, তোমালোকে এইটো তৈয়াৰ কৰিব চেষ্টা কৰিবা। আকৌ কিছুমানে গলত কিছুমান হাৰ পিন্ধে, গলত হাৰবিলাক পিন্ধিলে তেনেকুৱা ডিজাইনবিলাক থাকে। গলৰ হাৰবিলাক পিন্ধে, তোমালোকে টিভি চিৰিয়েল চোৱা, বহুতে মহিলাসকলে গলৰ হাৰ পিন্ধে বা ৰজাবিলাকে গলৰ হাৰ পিন্ধে, এনেকৈ কেইবাডালো হাৰ থাকে, এইবোৰ বৃত্ত আকৃতিৰ লয়, কিন্তু এইখিনিতে তেওঁলোকৰ গোটেইখিনি এইখিনিলৈকে সমান হৈ থাকে, কিন্তু কেন্দ্ৰবিলাক প্ৰত্যেকটো বৃত্তৰ কেন্দ্ৰবিলাক বেলেগ বেলেগ স্থানত হয়। তো এনেকৈ চানেকিবিলাক তৈয়াৰ কৰিবা, তোমালোকে তেতিয়া বহু কথাই আৱিষ্কাৰ কৰিব পাৰিবা আৰু ঘৰত বহুত বস্তু তৈয়াৰ কৰিব পাৰিবা। ঠিক আছে, আজি আমি কি পালো, যে আমাৰ কিছুমান ঘূৰণীয়া বস্তু আমাৰ ঘৰত থকা কিছুমান ঘূৰণীয়া আকৃতিৰ বস্তুবোৰৰ নাম পালো। ঠিক তেনেকৈ প্ৰকৃতিৰ মাজত ঈশ্বৰে সৃষ্টি কৰা কিছুমান বস্তু ঘূৰণীয়া, যেনেকৈ বেলি, পূৰ্ণিমাৰ জোন, এইবোৰ ঘূৰণীয়া। চকুৰ মণিটো আমাৰ ঘূৰণীয়া। এনেকুৱা বস্তুবোৰ তোমালোকে আৱিষ্কাৰ কৰিবা, নামবোৰ আৱিষ্কাৰ কৰিবা, ক'ত আমি ঘূৰণীয়া বস্তুবোৰ পাওঁ। ঠিক আছে, মই শেষত এতিয়া কাগজেৰে কেনেকৈ ঘূৰণীয়া তৈয়াৰ কৰিবা, তোমালোকে কাটিব লাগিব। কাটিব লাগিলে কেনেকৈ কাগজখন কাটিবা, সেইখিনি আজি মই দেখাই দিছো। এয়া চোৱা, তোমালোকৰ বহীৰ পাত এখন আয়ত আকৃতি, দীঘল। গতিকে ইয়াক কি কৰিব লাগিব, আয়তৰ পৰা বৰ্গলৈকে তৈয়াৰ কৰিব লাগিব। বৰ্গ কেনেকৈ তৈয়াৰ কৰিম, তোমালোকে বহুতে জানা। এটা মূৰ, এই মূৰটো লৈ আনি পেলাই এই মূৰটো ইয়াতে দিব লাগিব, দি পেলাই এইটো সমান কৰিব লাগিব, সমান কৰিব লাগিব। এনেকৈ এইখিনি বেছিখিনি ওলাই যাব, এইখিনি এই বেছিখিনি আমি কাটি দিব লাগিব, হয়নে? তেতিয়া এই বৰ্গ আকৃতি ওলাই যাব। বেছিখিনি কাটি দিলে এইখিনি কি ওলাই যাব, বৰ্গ আকৃতি। কাগজ ভাঁজ কৰা শিকিব লাগিব, আঙুলিটো বহিব লাগিব। যিয়ে এইবোৰ কৈ থাকে, তেতিয়া এনেকুৱা বৰ্গ আকৃতি ওলাই যাব। বেছিখিনি ওলাই গ'ল, এনেকুৱা হৈ গ'ল, এনেকুৱা বৰ্গ আকৃতি হৈ গ'ল। আঙুলিৰে সদায় এইবোৰ কৈ থাকিবা, তেতিয়া তুমি সুন্দৰভাৱে ভাঁজ কৰিব পাৰিবা। ইয়াৰ পিছত আমি কি কৰিম, এক ভাঁজ। এইটো এক ভাঁজক কি কয়, পিছলৈকে তোমালোকে ইয়াৰে এটা পাঠ আছে, এই বৃত্ত শিকিলে তোমালোকে সেই অংকটো পাৰিবা, সেইটো কয় ভগ্নাংশ। আৰু কোণৰ এটা পাঠ আছে, তাতো তোমালোকক এই বৃত্তটো দৰকাৰ হ'ব। আকৌ এক ভাঁজ কৰি দিলো, দুই ভাঁজ কৰোতে হৈ গ'ল এনেকুৱা। এইবোৰ যিমানে কৈ থাকিবা, তোমালোকে সেইফালে কোণ আৰু ভগ্নাংশৰ অংক অতি সোনকালে বুজি পাবা। ইয়াতে 4টা ভাগ হৈ গ'ল, হোৱাৰ লগে লগে কি হৈ গ'ল, মাজত ইয়াতে কেন্দ্ৰ হৈ গ'ল, যোগচিন হৈ গ'ল। যোগচিনটো হৈ যোৱাৰ লগে লগে ইয়াতে কি হৈ গ'ল, কেন্দ্ৰ হৈ গ'ল। মোৰ কম্পাছো নাই, স্কেলো নাই, কিন্তু কেন্দ্ৰ তৈয়াৰ কৰিলো। এতিয়া কি কৰিম, এইফালে এইখিনি খোলা আছে, এইখিনি বস্তু কাটি পেলাব লাগিব। ইয়াক কাটোতে কি কৰিব লাগিব, তোমালোকে বেকাকৈ কাটিব লাগিব। তোমালোকে বেকাকৈ কাটিব লাগিব, কাটিলে এয়া 4কোণীয়া হৈ গ'ল। ইয়াক আমি এনেকে বেকা কৰি কেঁচিৰে কাটিব লাগিব, এইখিনি কাগজ ওলাই যাব। কিন্তু কিছুমানে কাটিব নাজানে, উল্টা ফালে কাটি দিয়ে, এইফালে কাটি দিয়ে। উল্টা ফালে কাটিলে তোমাৰ বৃত্ত বিলাক গৈ কেনে সব আধা আধা বৃত্ত হৈ যাব। গতিকে প্ৰেক্টিচ কৰিব লাগিব,
ব্লেড নলবা তোমালোকে কেঁচিৰেহে কৰিবা কামটো নহলে হাত কাটিব পাৰে আৰু তোমালোকে ডেনড্ৰাইট ব্যৱহাৰ নকৰিবা আঠা ডেনড্ৰাইট সৰু ল'ৰা ছোৱালী ডেনড্ৰাইট ব্যৱহাৰ নকৰিবা ফেভিকল আঠা ব্যৱহাৰ কৰিবা গাম আঠা ব্যৱহাৰ কৰিবা চিৰিছ গছৰ আঠা ব্যৱহাৰ কৰিবা বেল গছৰ আঠা ব্যৱহাৰ কৰিবা কঁঠাল গছৰ আঠা ব্যৱহাৰ কৰিবা ফেভিকল আঠা ব্যৱহাৰ কৰিবা কিন্তু ডেনড্ৰাইট ব্যৱহাৰ কৰাটো নিষেধ সৰু ল'ৰা ছোৱালীয়ে মনত ৰাখিবা কিন্তু গতিকে কেঁচি ব্লেড নলবা কেঁচিৰ সহায়ত কৰিবৰ বাবে চেষ্টা কৰিব কোৱাৰ লগে লগে কি হৈ যাব এনেকুৱা আমি পাই যাম তাৰপিছত আমি মেলি দিলে আমি এটা কি পাম বৃত্ত পাম কিতাপতো দিছে আমি বৃত্ত পাই যাম এনেকৈ তোমাক যিমান ডাঙৰ সৰু বৃত্ত লাগে কাগজেৰে তৈয়াৰ কৰিব লাগিব তোমালোকে এইটো খুব প্ৰেক্টিছ কৰিবা এনেকুৱা বৃত্ত হ'ব যিয়ে কৰি থাকিব তেওঁলোকে তোমালোকে গছৰ পাতো এনেকৈ কাটি পেলাই বৃত্ত তৈয়াৰ কৰিব পাৰা পেলনীয়া কাগজবোৰ কাটি পেলাই বৃত্ত তৈয়াৰ কৰিব পাৰা ৰঙা নীলা কাগজবোৰ এনেই পৰি থাকে সেইবোৰ কাটি কাটি বৃত্ত বনাই এটা ঠোঙাত তোমালোকে জমা কৰিবা বিভিন্ন ধৰণৰ বৃত্ত লৈ পেলাই তোমালোকে বহুত চানেকি তৈয়াৰ কৰিব পাৰিবা এনেকৈ ভাঁজ কৰি দিলে এইটো অৰ্ধবৃত্ত হৈ গ'ল আৰু কি কি অংক হয় আমি পিছৰ পাঠত আমি এই বৃত্তৰ সহায়ত পাম আজিলৈকে তোমালোকে কাগজেৰে বৃত্তবোৰ তৈয়াৰ কৰিবলৈ শিকা আৰু ঘৰত যিবোৰ পেলনীয়া ঘূৰণীয়া বস্তু আছে সেইবোৰ তোমালোকে যোগাৰ কৰিবলৈ চেষ্টা কৰা তো আমি কি পালো যে ঘূৰণীয়া কিন্তু বন্ধ যদি নহয় ইয়াক আমি বৃত্ত বুলি কোৱা নহয় বৃত্ত নহয় এইটো বৃত্ত নহয় এনেকৈ যেতিয়া লগ লাগিব বন্ধ হ'ব তেতিয়াহে ইয়াক বৃত্ত বুলি কোৱা হয় তো এনেকৈ তৈয়াৰ কৰিবা আৰু কি কি বস্তু তোমালোকে সঁজুলি তৈয়াৰ কৰিব পাৰা চেষ্টা কৰিবা আমি কি পালো ঘূৰণীয়া বন্ধ আকৃতিৰ বস্তুবোৰ বৃত্ত বুলি পালো বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰ সোঁমাজত বৃত্তৰ কেন্দ্ৰ ক'ত থাকে সোঁমাজত এটা বৃত্তৰ কেন্দ্ৰ কেইটা এটা বৃত্তৰ কেন্দ্ৰ এটা কেন্দ্ৰ এতিয়া তোমালোকৰলৈকে মই কেইটামান প্ৰশ্ন দিছো চোৱা তোমালোকে প্ৰশ্নখিনি কৰিবৰ বাবে চেষ্টা কৰিবা চোৱা প্ৰশ্ন দিছো মই 1 নম্বৰ প্ৰশ্নটো হ'ল নিজে কৰা 1 নম্বৰটো হ'ল তুমি 10 বিধ ঘূৰণীয়া আকৃতিৰ বস্তুৰ নাম লিখা তুমি দেখা যিকোনো ঘূৰণীয়া 10 বিধ বস্তুৰ নাম লিখিবা যদি 20 বিধ পাৰা 20 বিধে লিখিবা ঘৰত আমাৰ পাকঘৰত আমাৰ চাৰিওফালে কি কি আছে এইবিলাক চাবা 2 নম্বৰ বহীত বৃত্ত আঁকিবলৈ কি কি সঁজুলি লাগিব বহীত বৃত্ত আঁকিবলৈ আমাক কি কি লাগিব কাঠ পেন্সিল স্কেল ৰবৰ আৰু কম্পাছ লাগিব পেন্সিল লাগিব স্কেল লাগিব স্কেল বানানটো লিখি দিছো মই স্কেল পেন্সিল বানানটো লিখি দিছো মই পদ একাৰে পে নিয়াসেন্স তাত হস্যইকা ল পেন্সিল ৰবৰ লাগিব 3 নম্বৰটো কি দিছে ঘূৰণীয়া বন্ধ আকৃতিৰ বেকা আঁচডালক কি বোলে ঘূৰণীয়া বন্ধ আকৃতিৰ বেকা আঁচডালক কি বোলে বৃত্ত বোলে বত্ৰিকাৰে বৃত্ত বোলে 4 নম্বৰটো কি দি আছে বৃত্তৰ এটাৰ কেন্দ্ৰ কেইটা
বৃত্ত এটা বৃত্তৰ কেন্দ্ৰ কেইটা এটা বৃত্তৰ কেন্দ্ৰ এটাই থাকে বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰ সোঁমাজত থাকে বৃত্তৰ কেন্দ্ৰ ক'ত থাকে বৃত্তৰ কেন্দ্ৰ সোঁমাজত থাকে এনেকৈ এইকেইটা প্ৰশ্ন তোমালোকে কৰিবা প্ৰশ্নকেইটা আৰু এবাৰ কৈ দিছো 1 নম্বৰ তুমি 10 বিধ ঘূৰণীয়া আকৃতিৰ বস্তুবোৰৰ নাম লিখা 2 নম্বৰ বহীত বৃত্ত আঁকিবলৈ কি কি সঁজুলি লাগিব নামবোৰ লিখা 3 নম্বৰ ঘূৰণীয়া বন্ধ আকৃতিৰ বেকা আঁচডালক কি বোলে লিখিবা 4 নম্বৰ বৃত্তৰ এটাৰ কেন্দ্ৰ কেইটা আৰু 5 নম্বৰ বৃত্তৰ কেন্দ্ৰ ক'ত থাকে লিখিবা আৰু দুটা চানেকি মোৰ তলত আৰু এটা প্ৰশ্ন আছিলে এইটো নাহিলে বৃত্তৰ সহায়ত চানেকি তৈয়াৰ কৰা বৃত্তৰ সহায়ত তোমালোকে যিমান পাৰা ডিজাইনবোৰ আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু কাগজেৰে তৈয়াৰ কৰিবলৈ চেষ্টা কৰা কাগজেৰে বনাব পাৰিলে তোমালোকে বহুত অংক শিকিবলৈ পাৰিবা আৰু ভাল লাগিব অকলে বহুত খেল খেলিব পাৰিবা অহাকালিলৈকে মই সেইখিনি শিকাম কোনবোৰ খেল খেলিব পাৰা আমি চাম আজিতো পালোই কিছুমান চকৰি ঘূৰোৱা চানেকি তৈয়াৰ কৰা ঠিক আছে তোমালোকে নিজেই ঘড়ীটো বনাব পাৰিবা ঘড়ী সঁজুলিটো তো আজিলৈকে ইমানতে সামৰণি মাৰিছো পুনৰ লগ পাম সদৌ শেষত তালৈকে ধন্যবাদ জনাই আজিলৈকে ইমানতে সামৰণি মাৰিলো ধন্যবাদ